এটা ঘটনাৰ অন্ত নহওঁতেই আন এটা ঘটনা অন্ত পৰিল এক প্ৰেম কাহিনীৰ এইবাৰ প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড মংগলদৈত আজি এইগৰাকী যুৱতীৰ মৃতদেহ এটা টোপোলাৰ ভিতৰত উদ্ধাৰ হৈছিল প্ৰেমিক চিন্তুনাথৰ দ্বাৰাই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰিছিল যুৱতীৰ মাতৃয়ে কন্যাক হেৰুৱাই আউলি বাউলি মাতৃয়ে দুখীক কৰায়ত্ব কৰিবলৈ আৰক্ষীক আহ্বান জনাইছিল কিন্তু কেইটামান ঘণ্টাৰ ভিতৰতেই সংঘটিত হ'ল আন এটা ঘটনা কৃষ্ণমণিৰ প্ৰেমিকে এইবাৰ নিজকে শেষ কৰিলে আৰু তাৰ মানে ভাল পোৱাৰ খাতিৰত দেউতাকে কৈছে যে তোক অহা বছৰ বিয়াখন পাতি দিম আৰু ঘৰ দুৱাৰ তাৰ কাৰণে ঠিক কৰা হৈছে আৰু ছোৱালীজনী যে ভাল পায় সেইটো আমি গাঁৱৰ মানুহে জানে বা ছোৱালী ঘৰৰ মানুহ আহি গৈছে ইয়াতে এইবিলাক আজি ৰাতিপুৱা অন্দিনাও গাহৰি ফাৰ্মলৈ সি কাম কৰিব ওলাই আহে আজি ঠিক তেনেকৈ গাহৰি ফাৰ্মলৈ কাম কৰিব ওলাই আহিছে এতিয়া যেতিয়া নিউজখিনি পাই আমি তাক বিচাৰিছোঁ বা মাক দেউতাকে বিচাৰিছে বা মাক দেউতাকে মোক গাঁৱৰ প্ৰধান হিচাপে মোৰ ওচৰত নিউজখিনি চাবলৈ গৈছে যাই তেতিয়া আমি ক'লোঁ যে যদি মই তাক কৈছোঁ দেউতাকক এটা কথাই কৈছোঁ যদি সি ভুল কৰা নাই সি একো পলাব লগাও নাই আৰু একো কৰিব লগা কথা নাই যদি সি এইবিলাক কাম কৰা নাই তেতিয়াহ'লে সি ধুনীয়াকৈ পুলিচৰ ওচৰত বা ধৰা দিলা প্ৰশাসনৰ ওচৰত তাক সোধপোছ কৰিব তাৰ পিছত সি খালাজ হৈ যাব যদি কোনোবাই বেলেগে কৰিছে আৰু যদিও সি কৰিছে পুলিচৰ ওচৰত চাৰেণ্ডাৰ কৰি দিলে যি হৈছে আৰু সি কৰিছে এইখিনি কথা আমি আলোচনা কৰি তাক বিচাৰা খুচৰা কৰি থাকোঁতে দেউতাক বিচাৰি আহি দেখে যে এই অৱস্থাত ল'ৰাজন কৃষ্ণাৰ মাতৃৰ অভিযোগ প্ৰেমৰ সম্পৰ্ক হোৱা দিন ধৰি চিন্তুৱে অতিমাত্ৰা শাসনত ৰাখিছিল কৃষ্ণাক কিন্তু কালিৰে পৰা চিন্তুৱে হেনো এবাৰো ফোন কৰা নাছিল সন্দেহ হয় মানে এটা ধৰ জেংকা ধৰ অন্দিনা তাই লগৰ লগত গেলি চিন্তি পুৰা ফোন মাৰি থাকে কিন্তু কালি বেছি মোক ফোন মাৰে এই হত্যাকাণ্ডৰ সৈতে চিন্তু জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰাৰ পিছতেই ঘটিল আনটো ঘটনা আৰক্ষীয়ে কৃষ্ণাৰ মৃত্যুৰ তদন্ত কৰি থাকোঁতেই প্ৰেমিকৰ মৃত্যুৰ খবৰ আহিল এতিয়া নিউজ সম্পৰ্কত তাৰ নামটো নিউজত যিহেতু ফাদিল হ'ল আৰু সি নিজে মোবাইল চাব পৰা জানা ল'ৰা মোবাইল ব্যৱহাৰ কৰে তাৰপিছত মানে সি ৰাতিপুৱাৰ পৰা যিখিনি মানে ইয়াতে কাম কৰিব অহাটো ঘৰৰ মানুহে জানে তাৰপিছত ই মানে ঘৰলৈ গুচি যোৱা নাই ঘৰলৈ যেতিয়া গুচি যোৱা নাই ঘৰৰ মানুহে ইয়াক নিউজটো পাই আমিও বিচৰা বিচৰি কৰিলোঁ কৰি আহি ইয়াক দেখা পালোঁ যে এই অৱস্থাটোত ই মানে এটা কৰি থকা দেখা পাইছোঁ মংগলদৈৰ পৰা কিশোৰ কলিতাৰ ৰিপৰ্ট টাইম 8